নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ 5 দিনৰ ব্যৱধানত কলিয়া ভুমুৰা দলঙত দ্বিতীয়টো ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ আহি পৰিছে পুৱতি নিশাৰ ভাগত মেজিক আৰু মালবাহী ট্ৰাকৰ সংঘৰ্ষ বিপৰীত দিশৰ পৰা অহা মেজিক বাহনৰ খুন্দাত ট্ৰাক যেহেতু এই দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিং ভাঙি বাগৰি পৰিল ট্ৰাকখন দুৰ্ঘটনাত আহত হৈছে বাহন দুখনৰ দুইগৰাকী চালক কিন্তু এতিয়াও দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ হেণ্ডিমেন দিলীপ দাসা সন্ধানহীন হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত দিলীপ দাসা হৰি পৰাৰো সন্দেহ প্ৰকাশ কৰা হৈছে সন্ধানহীন হেণ্ডিমেনজনৰ ঘৰ হৈছে কাজিৰঙাৰ বাগৰিত তিনিচুকীয়াৰ ডুমডুমাৰ পৰা হিন্দুস্তান লিভাৰ কোম্পানী প্ৰসাধন সামগ্ৰী হায়দৰাবাদলৈ কঢ়িয়াই নিছিল ট্ৰাকখনত আনহাতে বাইহাটাৰ পৰা ডিব্ৰুগড়লৈ আহি আছিল মেজিক বাহনখন আঘাত গুৰুতৰ নোহোৱাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় দুই চালকৰ দলঙত পোহৰৰ ব্যৱস্থা নথকাৰ বাবে পুনৰ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা ব্যক্ত কৰিছে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক চালকে ঘটনাস্থলীত ইতিমধ্যে এছডিআৰএফ এনডিআৰএফ বাহিনী উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে আৰক্ষী তথা যান বাহন আৰক্ষী উপস্থিত হৈছে আজি 5 দিনৰ পূৰ্বে এক দুৰ্ঘটনা সংঘটিত হৈছিল যি দুৰ্ঘটনাৰ খবৰ আমি জনাই গৈছিলো আৰু দেখুৱাই গৈছিলো কেনেধৰণে উদ্ধাৰ অভিযান চলিছিল ট্ৰাক 10 চকীয়া ট্ৰাকখন উদ্ধাৰ কৰা হৈছিল কিন্তু সন্ধানহীন হৈ আছে এতিয়াও এগৰাকী চালক এগৰাকী হেণ্ডিমেন কিন্তু তাৰ পিছতে পুনৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু পুনৰ ইয়াৰ কাৰণ এই অন্ধকাৰ বুলিয়ে কোৱা হৈছে অৰ্থাৎ আমি পুনৰ ক'ব বিচাৰিছো যে এতিয়াও তাত যেহেতু বিদ্যুৎ যোগান নাই বা বিদ্যুৎ যোগান ব্যাহত হৈ আছে যাৰ ফলত এই দুৰ্ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে আমি দুটাত খবৰ পাইছো খবৰ পাই লগে লগে আহো অলৰেডি ট্ৰাকখনৰ ড্ৰাইভাৰজনক ইয়াত মানে পোৱা স্থানীয় লোকে উলিয়াই মানে কনক কি এইটো কলিয়াবৰ হস্পিটেললৈ পঠাই দিয়ে তেওঁ বৰ্তমান সুস্থ কোনো তেনেকুৱা বিশেষ একো হোৱা নাই কিন্তু তেওঁৰ লগত অহা হেণ্ডিমেনজন মানে পোৱা নাই সেই তেওঁলোকেও গম পোৱা নাই মানে ক'ত গ'ল কিন্তু গাড়ীখনৰ পজিশ্যন চাই হেণ্ডিমেনজন হয়তো ওলাই যোৱা বুলি সন্দেহ কৰা হৈছে গাড়ীখন তিনিচুকীয়াৰ পৰা আহিছিলে তেওঁলোক ডুমডুমালৈ যাব আৰু মটৰ সংযুক্ত হৈছে আমাৰ সাংবাদিক হেমন্তৰ সৈতে হেমন্ত পুনৰ এটা দুৰ্ঘটনা আৰু পুনৰ ইয়াৰ কাৰণ আন্ধাৰ অৰ্থাৎ পুনৰ এবাৰ তাত লাইট নোহোৱাৰ বাবে তাত যেহেতু বিদ্যুৎ যোগান নোহোৱাৰ বাবে কলিয়া ভুমুৰা দলঙত পুনৰ এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত যিটো খবৰ আমাৰ হাতত আহি পৰিছে হেমন্ত যে হেণ্ডিমেনজনৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই গতিকে উদ্ধাৰ অভিযান সন্দৰ্ভতো আপোনাৰ পৰা কিছু খবৰ আমি লাভ কৰিম হেমন্ত হয় পাপৰি খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব যিগৰাকী নিশাৰ পৰা হেণ্ডিমেন দিলীপ দাসা এই যুৱকজন যিজন তেওঁ নিখোজ হৈ আছে তেওঁ উদ্ধাৰ কৰিবৰ বাবে খন্তেক পিছতে অভিযান আৰম্ভ কৰিব এছডিআৰএফে কিন্তু এই মুহূৰ্তত আন এক সমস্যা হৈছে সেয়া হৈছে বাহনখন যিহেতু দলংখনৰ পৰা আঁতৰাবলৈ আপ্ৰাণ চেষ্টা চলাই আছে আঁতৰাবলৈ সক্ষম হোৱা নাই কিন্তু দুইটা দিশৰ কমেও 25-30 কিলোমিটাৰ দূৰত্বলৈকে এতিয়া যান বাহনসমূহ এনেদৰে এতিয়া বৃহৎ যান জঁটৰ সৃষ্টি হৈছে কিয়নো আবদ্ধ হৈ পৰিছে সেই নিশাৰ পৰা 1:45 যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল তাৰ পিছৰে পৰা আমি যদি সিটো পূবলৈ আমি পূব দিশত চাওঁ তেন্তে মন কৰিম আমি এতিয়া 9 বাজি গ'ল যেহেতু 1:30 বজাতে এই দুৰ্ঘটনা সংঘটিত হৈছিল ইতিমধ্যে আমি কৈছোৱে যে তাত এছডিআৰএফ আছে এনডিআৰএফ বাহিনী আছে আৰক্ষী আছে কিন্তু এতিয়ালৈকে কিয় তাৰ পৰা যিখন ট্ৰাকখন তাত কিয় উদ্ধাৰ কৰিব পৰা হোৱা নাই বা যান জঁটৰ যিটো বৃহৎ সমস্যাৰ সৃষ্টি হৈছে এতিয়া অফিচ কাছাৰীৰ সময় বিদ্যালয় খোলা আছে গতিকে কিমান বেছি সমস্যাৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কিয় কৰা হোৱা নাই হেমন্ত পাপৰি স্বাভাৱিকতে অফিচ কাৰ্যালয় বা অন্যান্য যিসকল যাত্ৰী দূৰণিবতীয়া যাত্ৰী আৰু একাংশ পৰীক্ষাৰ্থীও আছিল সকলো কিন্তু আবদ্ধ হৈ আছে আৰু 25-30 কিলোমিটাৰ দূৰত্বলৈকে তেজপুৰ মিছন চাৰিআলিৰ পৰা কলিয়া ভুমুৰা আৰু সিপাৰে কলিয়াবৰ তিনিআলিলৈকে এই সমস্ত দুয়োপাৰে এতিয়া বৃহৎ যান জঁটৰ সৃষ্টি হৈছে কিন্তু যিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেইখন এখন কণ্টেইনাৰ ট্ৰাক 10 চকীয়া বৃহৎ সংখ্যক সামগ্ৰী কঢ়িয়াই আনিছিল প্ৰসাধন সামগ্ৰী আৰু ওজনৰ ফলতে সেই বাহনখন আঁতৰাবলৈ সক্ষম হোৱা নাই হেমন্ত বুজি পোৱা গৈছে যে এখন কণ্টেইনাৰ হয় গতিকে বৃহৎ আকাৰ বা তাত যথেষ্টখিনি ওজনযুক্ত সামগ্ৰী তাত আছে আৰু সেইবাবে উঠাব পৰা হোৱা নাই বা উদ্ধাৰ কৰিব পৰা হোৱা নাই কিন্তু তাৰ বাবে যিখিনি ব্যৱস্থাৰ দৰকাৰ ব্যৱস্থাৰ প্ৰয়োজন সেইখিনি কৰা হৈছে নে নাই
কাৰণ সময় যেহেতু আপুনি কৈছে যে কিমান দূৰলৈকে যান জঁটৰ সৃষ্টি হৈছে তাত পৰীক্ষাৰ্থী আবদ্ধ হৈ আছে হয়তোবা কৰবাত কোনো ৰোগীও থাকিব পাৰে গতিকে এই যে বৃহৎ যান জঁটৰ সৃষ্টি হৈছে সেই পৰিস্থিতিলৈ লক্ষ্য ৰাখি পুৱতি নিশাৰ পৰাই যদি তেনেধৰণৰ কিছু অভিযান চলালেহেঁতেন বা তাত হয়তো আৰু সংখ্যক লোকৰ প্ৰয়োজনীয়তা আহি পৰিলেহেঁতেন গতিকে সেই ব্যৱস্থাটো কেনেধৰণে কৰা হৈছে প্ৰথমে ক'ব লাগিব পৰ্যাপ্ত সুবিধা নাই প্ৰথম কথা আৰু দ্বিতীয়তে সুবিধা আগবঢ়াইছে কেৱল সেই যি দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছিল গেমন ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু SP সিংলা এই দুইটা প্ৰতিষ্ঠানৰ পৰা ক্ৰেন লৈ 3 দিন পূৰ্বে সেই এখন ট্ৰাক উদ্ধাৰ কৰিছিল আজিও তেওঁলোকৰ সহায় ল'বলগীয়া হৈছে তেওঁলোকক খবৰ দিয়াৰ পিছত তেওঁলোকে প্ৰতিনিশা 3খনকৈ যে হাইড্ৰা বাহন সেই হাইড্ৰা বাহন আনিছে কিন্তু অধিক ওজন হোৱাৰ ফলতে বাহনখন নিব পৰা নাই কিয়নো এটা অংশ সন্মুখ যি অংশ সেই সন্মুখ অংশ দলঙৰ ৰেলিঙত আছে গতিকে সেইফালৰ প্ৰশাসনে মন কৰিছে কিন্তু যদি জবৰদস্তি কৰি টানি নিয়া হয় তেন্তে ৰেলিঙৰ আৰু অধিক অংশ অৰ্থাৎ এক প্ৰকাৰ যথেষ্ট সময় প্ৰয়োজন হ'ব হেমন্ত যদি চোৱা যায় যথেষ্ট সময় প্ৰয়োজন হ'ব কাৰণ ইয়াৰ পূৰ্বৰ যিখন ট্ৰাক আছিল 10 চকীয়া সেই ট্ৰাকখন পানীৰ পৰা উলিয়াবলগীয়া হৈছিল গতিকে তাতো সময় লাগিছিল কিন্তু এইখন যেহেতু আপুনি যিটো তাত যিটো পৰিস্থিতিৰ কথা আপুনি বৰ্ণনা কৰিছে যে নাই ট্ৰাকখন বা কণ্টেইনাৰখন একেবাৰে পৰিও যোৱা নাই গতিকে সকলোবোৰ চাই এটা বেলেন্সত আনিব লাগিব যাৰ বাবে হয়তো আৰু অধিক সময়ৰ প্ৰয়োজন হ'ব এতিয়া কথা হ'ল হেমন্ত যে এই সকল যাত্ৰীয়ে কি কৰিব ইমান সময় যান জঁটৰ যিটো সমস্যাৰ সৃষ্টি হৈছে তাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছেনে আজিৰ দিনটোত পাপৰি ক'ব লাগিব দুই এখন সৰু সুৰা যি দূৰণিবতীয়া বাহন আছিল তেওঁলোকৰ যি নিজ গন্তব্যস্থান আছিল তেওঁলোকে উভতনি যাত্ৰা কৰা পৰিলক্ষিত হৈছে কিন্তু যিসমূহ ডাঙৰ বাহন নৈশ বাছ বা ট্ৰাক বা তেল পৰিবাহী টেংকাৰ এনেধৰণৰ যিসমূহ সামগ্ৰী কঢ়িওৱা বা যাত্ৰীবাহী বাছ নৈশ বাছ সেয়া কিন্তু এই মুহূৰ্তলৈকে তাতে আবদ্ধ হৈ আছে কিয়নো তেওঁলোক আগবাঢ়িব নোৱাৰা হ'ল আগে পিছে তেওঁলোকৰ অসংখ্য গাড়ী কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব প্ৰশাসনে আপ্ৰাণ চেষ্টা চলাইছে বাহনখন কিছু সংখ্যক কিছু স্থানলৈ যদি আঁতৰাব পাৰি তেন্তে এখন বাহন যদি যাব পাৰে তেন্তে এই যি যান জঁটৰ সমস্যা সেয়া লাঘৱ হ'ব কিন্তু দেখা গৈছে আৰু অধিক সময়ৰ প্ৰয়োজন হ'ব কমেও আৰু 2 ঘণ্টাৰ অধিক সময়ৰ প্ৰয়োজন হ'ব তাৰ পিছতহে এই যি যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছে সেয়া ফলৰূপ পাব হেমন্ত ধন্যবাদ জনাইছো এই মুহূৰ্তত আৰু পৰৱৰ্তী বাতৰিত পুনৰ আমি সংযুক্ত হ'ম 10 বজাৰ বাতৰিত আৰু সেই সময়ছোৱাত আপোনাৰ জৰিয়তে আমি ভিজুৱেলো আমাৰ দৰ্শকসকলক দেখুৱাম আৰু লগতে পুনৰ এবাৰ সেই কথাটোৱে উত্থাপন হ'ব যে তাত যেহেতু বিজুলী নাই আৰু যেহেতু কৈ থোৱা হৈছে যে বিল পৰিশোধ নকৰাৰ বাবে কাটি থোৱা হৈছে গতিকে যাৰ পৰিপ্ৰেক্ষিতত কলীয়া ভোমোৰা দলঙত আন্ধাৰ আৰু এনেধৰণে তাত বাহনসমূহ চলাচল কৰি থাকিবলগীয়া হয় গতিকে এই অন্ধকাৰৰ মাজত বাহনসমূহ চলাচল কৰাৰ সময়ত আৰু বিশেষকৈ তাৰোপৰি কুঁৱলী কাৰণ এতিয়া জাৰৰ দিন গতিকে কুঁৱলী পৰিছে গতিকে সেইবাবে এনেধৰণৰ ডাঙৰ ডাঙৰ দুৰ্ঘটনাবোৰ সংঘটিত হৈছে আন এটা বাতৰিৰ মাজলৈ আহিছো অসমীয়া ভাষাৰ বিৰুদ্ধে পুনৰ হুংকাৰ বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ শিলচৰত কোভিডৰ অসমীয়া ভাষাৰ চৰকাৰী বেনাৰক লৈ হকিয়নি বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বীগৰাকীৰ প্ৰশাসনক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে বিতৰ্কিত প্ৰদীপ দত্ত ৰয় অসমীয়া ভাষাৰ চৰকাৰী বেনাৰ আঁতৰাবলৈও হকিয়নি প্ৰদান কৰিলে জিলা প্ৰশাসনৰ বিৰুদ্ধে ভাষা আইন উলংঘনৰো অভিযোগ আনিলে বিতৰ্কিত প্ৰদীপ দত্ত ৰয় ইয়াৰ পূৰ্বে বৰাকত অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ বহু বিতৰ্কত সাঙুৰ খাই পৰিছিল প্ৰদীপ দত্ত ৰয় প্ৰদীপ দত্ত ৰয়ে কি কৈছিল আমি সেয়াও আগবঢ়াম আৰু লগতে যেহেতু আমি কৈ গৈছো ইয়াৰ প্ৰতিক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছু সময় পূৰ্বে আমাৰ ইয়াৰ পূৰ্বৰ বাতৰিত কৃপাঞ্জলৰ সৈতে যেতিয়া তেওঁ কথা পাতিছিল বা বাৰ্তালাপ কৰিছিল সেই সময়ছোৱাটো প্ৰায় একে ক্ষোভে প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছিল এই মুহূৰ্তত আমি সংযুক্ত হৈছো প্ৰদীপ গগৈৰ সৈতে শৃংখল চলিহা আছে গতিকে প্ৰদীপ আমি আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে শৃংখল চলিহাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে এই কথাও উল্লেখ কৰিছে যদি এনে ধৰণে থাকে তেওঁলোকে অনাগত সময়ছোৱাত চৰকাৰলৈ বাট নাচায় নিজে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব হয় পাপৰি শৃংখল চলিহাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু যেহেতু 48 ঘণ্টাৰ সময় বান্ধি দিছিলে গতিকে তাক কোনোপধ্যেই প্ৰদীপ দত্তৰ হকিয়নি তেওঁলোকৰ হকিয়নি মানি নলয় বুলি স্পষ্ট কৰি দিছে শৃংখল চলিহাই আৰু মই এইখিনিতে আৰু এটা শৃংখল চলিহাৰ আমাৰ ওচৰত আছে তেওঁৰ পৰা জানিব বিচাৰিম তাত বাঙালী ভাষাৰ লগতে অসমীয়া ভাষাটোৰ যি হৰ্ডিং আছে সেই অসমীয়া ভাষাৰ হৰ্ডিঙৰ লগত বাঙালী ভাষা থাকিবই লাগিব বুলি প্ৰদীপ দত্ত ৰয়ে এক পুনৰ এক মন্তব্য প্ৰকাশ কৰিছে আৰু কি ক'ব আপুনি এই সন্দৰ্ভত প্ৰথম কথা প্ৰদীপ দত্ত ৰয় মতে আমি নচলোঁ
যদি এখন চৰকাৰ প্ৰদীপ দত্ত ৰয় মতে চলিছে আমি নাজানো, কিন্তু এটা কথা আমি তীব্ৰ ভাষাৰে সকীয়াই দিছোঁ প্ৰদীপ দত্ত ৰয়ক, যদি আপুনি আমাৰ ভাষা সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'ব, আপোনাৰ ওপৰতো প্ৰত্যাক্ৰমণ হ'ব। সেইটো একদম স্পষ্ট কৰে। ইয়াত আপোনাৰ গুণ্ডামি ভণ্ডামি ইয়াত বীৰ লাচিত থানা অসম থকালৈকে চলিবলৈ দিয়া নহ'ব। আৰু যিহেতু তাত কৈছে যে প্ৰদীপ যিহেতু প্ৰদীপ দত্ত ৰয়ে আপুনি শৃংখলক সুধিব পাৰে যে প্ৰদীপ দত্ত ৰয়ে যিহেতু এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে, তেওঁ যিখিনি কথা কৈছে তাত এটা কথাই কৈছে যে তেওঁ এক্টৰ কথা কৈছে, তাৰোপৰি তেওঁ এটা কথা কৈছে যে শিলচৰত যিহেতু বেংগলী ভাষাৰ মানুহ অত্যাধিক আছে, গতিকে তেওঁলোকে বুজি পাবৰ বাবে বেনাৰত বঙালী ভাষা থকাটো প্ৰয়োজনীয়, অসমীয়া ভাষা থাকক কিন্তু বঙালী ভাষাটো তাত লগাব লাগিব বুলি তেওঁ কৈছে। আৰু দ্বিতীয়তে তেওঁ এটা কথা কৈছে, তেওঁক দেখিবলৈ পোৱা গৈছে তেওঁ হয়তো এক পাকে প্ৰকাৰে লক্ষ্য লাচিত থানাক কৰি লৈছে, গতিকে সেই সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম। হয় মূলত প্ৰদীপ দত্ত ৰয়ে বীৰ লাচিত থানাক লক্ষ্য কৰি লৈছে আৰু আপোনালোকক লক্ষ্য কৰি লৈছে, যিহেতু আপোনালোকৰ একাংশ সদস্যই কলা ৰং সানিছিলে গুৱাহাটীত, কি ক'ব? গুৱাহাটীত নহয়, গোটেই অসমতে সনা হৈছে, তিনিচুকীয়াত সনা হৈছে, মাকুমত সনা হৈছে, গুৱাহাটীৰ পৰা আৰম্ভ হৈছিলে আৰু শদিয়াত শেষ হৈছে। মূল লক্ষ্য আপোনালোকক কৰি লৈছে নহয়, জুইৰ লগত খেলা কৰিবলৈ তেখেতক মানা কৰিছোঁ। বীৰ লাচিত থানাৰ লগত খেলা কৰিবলৈ নকৰিবলৈ আমি প্ৰদীপ দত্তক আহ্বান জনাইছোঁ। আৰু যদি আপুনি আমাৰ লগত যুঁজিব বিচাৰিছে আহক, আৰু আমি যুঁজিবলৈ সাজু আছোঁ। নাই, তেওঁৰ যুক্তিটো যিটো যুক্তি প্ৰদীপ দত্ত ৰয়ে দেখুৱাইছে সেই যুক্তিটোত তেওঁ কি ক'ব? প্ৰথম কথা হৈছে যে শিলচৰত যিহেতু বঙালী ভাষাৰ লোক বেছি আছে, গতিকে তাত যদি বেনাৰখনত বেংগলী ভাষাও থাকে, ধৰি লওক পথৰ নামটো বেংগলী ভাষাৰেও আছে আৰু অসমীয়া ভাষাৰেও আছে, তাত প্ৰদীপ দত্ত ৰয়ে আপত্তি নাই কৰা বুলি কৈছে। সেই সন্দৰ্ভত এই যিটো যুক্তি দিছে যে অসমীয়াও থাকক কিন্তু বেংগলীও লাগিব, এই যুক্তিটোৰ ওপৰত তেওঁ কি ক'ব বিচাৰিব শৃংখল চলিহাই? কেৱল শিলচৰৰ কথাই কৈছোঁ। যিহেতু প্ৰদীপ দত্ত ৰয় শেহতীয়া কৈছে যে শিলচৰত অসমীয়া ভাষাটোও থাকক বাঙালী ভাষাটোও থাকক, এই সন্দৰ্ভত আপোনালোকৰ ভাষ্য কি হ'ব? আমাৰ তাত ক'বলগীয়া একো নাই, আমি কোনো জাতি বিদ্বেষী নহয়, কিন্তু আমাৰ ভাষাটোৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰিব আমিতো প্ৰত্যাক্ৰমণ কৰিব লাগিব। আৰু আমি বীৰ লাচিত থানা হয়, আমি কিবা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, আমি এই প্ৰকাৰৰ সংগঠন নহয়। যদি আমাৰ জাতি সত্তাটোৰ ওপৰত আমাৰ ভাষা সংস্কৃতিৰ ওপৰত কোনোবাই আক্ৰমণ কৰে আমি প্ৰত্যাক্ৰমণ কৰিম। অসমীয়া ভাষাত ক'লা ৰং সনা হৈছিলে, পিছদিনাৰ পৰা গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত আমি বেংগলী ভাষাত ক'লা ৰং সানি দিলোঁ। যদি এতিয়া অসমীয়া ভাষাৰ লগতে বাঙালী ভাষাটো বেনাৰত যদি অসমীয়া ভাষাৰ সৈতে বাঙালী ভাষাৰো তাত সংযুক্ত কৰে, আমালোকৰ কিবা আপত্তি? একো আপত্তি নাই, কিন্তু ভাষাক অপমান কৰিলে নহ'ব। আমি কৈছোঁ যে আমাৰ ভাষা আমাৰ জাতি সত্তাটোক কোনোবাই আক্ৰমণ কৰিব, কোনোবাই ইটিকিং কৰিব, আমি চাই থাকিম, এইটো কথা অসমত নচলিব। হয় পাপৰি, প্ৰদীপ যিহেতু তেওঁ এক প্ৰকাৰ এটা কথাই কৈছে শৃংখল চলিহাই যে ভাষাক অপমান কৰিলে নহ'ব, লাগিলে তাত বেংগলী ভাষাও থাকক বেনাৰখনত, লাগিলে অসমীয়া ভাষাও থাকক, কিন্তু ভাষাক অপমান নচলিব। তাৰোপৰি যিহেতু প্ৰদীপ দত্তৰে কেইটামান কথা কৈছিলে, তেওঁ এক্টৰ কথা কৈছে, তাৰোপৰি তেওঁ এটা কথা কৈছে যে তাত এখন ক'ভিড বেনাৰ লগাই থোৱা আছে য'ত অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে, যাকে লৈ তেওঁ আচলতে এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে যে কেৱল অসমীয়া ভাষাই তাত কিয় আছে, তাত বেংগলী ভাষাও থাকিব লাগিব। আৰু ক'লা ৰং সনাক লৈ তেওঁ সাধাৰণতে লাচিত সেনাক তেওঁ এটা টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ বাৰম্বাৰ এটা কথাই কৈছে যে ক'লা ৰং সানি দিয়া হৈছে। গতিকে ইয়াৰ পিছত কিন্তু আজি কিছু পৰিমাণে আমি যদি চাওঁ প্ৰদীপ কৃপাঞ্জনৰ লগত যেতিয়াই তেওঁ বাৰ্তালাপ কৰিছিল তেওঁ কিছু সুৰ সলনি কৰাও দেখিবলৈ পোৱা গৈছিল। গতিকে এই ক্ষেত্ৰতো যদিহে শৃংখল চলিহাই গোটেই কথাখিনি শুনিছে প্ৰদীপ দত্তৰে কি কৈছিল, গতিকে তাৰ ওপৰত তেওঁ কি ক'ব বিচাৰিব? হয়, যিহেতু শৃংখল চলিহা তেওঁ কিছু পৰিমাণে আজি অলপ সময় আগত কিছু নৰম হৈছে যে অসমীয়া ভাষাটো তেওঁ থাকিব পাৰিব বুলি কৈছে, কিন্তু লগত বাঙালী ভাষা থাকিব পাৰিব বুলি কৈছে। আৰু ক'লা ৰং সনাৰ বিষয়টোক লৈ তেওঁলোকে বাৰে বাৰে আপোনালোকলৈ আঙুলি তৰাই আছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হয়, মই পুনৰ একেটা কথাকে আকৌ মই কৈছোঁ, আক্ৰমণ তেওঁলোকে আৰম্ভ কৰিছিলে ভাষাৰ ওপৰত, অসমীয়া ভাষাৰ ওপৰত। আক্ৰমণৰ উত্তৰ প্ৰত্যাক্ৰমণ হৈছে। আৰু যদি তেওঁ এতিয়া নৰম হৈছে, বীৰ লাচিত থানাৰ শক্তিটোৰ কাৰণে তেওঁ নৰম হৈছে। আৰু বীৰ লাচিত থানা অসম থকালৈকে ইয়াত কোনো বহিৰাগত মানুহক ইয়াত গৰম হ'বলৈও দিয়া নহ'ব, সেইটো একদম স্পষ্ট। প্ৰদীপ আপোনাক ধন্যবাদ জনাইছোঁ, শৃংখল চলিহাকো ধন্যবাদ জনাইছোঁ। আৰু আমি পুনৰ এবাৰ এইখিনিতে কৈছোঁ যে কিছু বিতৰ্কিত মন্তব্য পুনৰ এবাৰ প্ৰদীপ দত্ত ৰয়ে দিছে, তাৰে প্ৰতিক্ৰিয়া আছিল এয়া, বিশেষকৈ অসমীয়া ভাষাক লৈ। কিন্তু এটা কথা প্ৰদীপ দত্ত ৰয়ে কৈছিল যে অসমীয়া ভাষা থাকক, তেওঁৰ তাত আপত্তি নাই, কিন্তু বেংগলী ভাষাত থাকিবই লাগিব। খবৰ আৰু আছে, সময় বিৰতি।
বিৰতিৰ পাছত স্বাগতম কলিয়াবৰৰ বুঢ়াপাহাৰত পুৱতি নিশা তেল পৰিবাহী টেংকাৰত অগ্নিকাণ্ড সংঘটিত হয় ৰাজপথত দপদপকৈ জ্বলি উঠিল তেলৰ টেংকাৰখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা কৰে কিন্তু টেংকিত পানী শেষ হোৱাত পুনৰ জ্বলি উঠে টেংকাৰখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক আৰু হেণ্ডিমেনে কলিয়াবৰৰ বুঢ়াপাহাৰত দুৰ্ঘটনা সংঘটিত হৈছে বুঢ়াপাহাৰত তেল পৰিবাহী টেংকাৰত জুই আৰু যেহেতু পুনৰ এবাৰ আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন কৰে কলিয়াবৰত তেল পৰিবাহী টেংকাৰত অগ্নিকাণ্ড সংঘটিত হয় কিন্তু অগ্নি নিৰ্বাপক বাহিনী বাহন আহি উপস্থিত হয় যদিও তাত পানী শেষ হোৱাৰ ফলত জুই নিৰ্বাপন কৰোঁতে যথেষ্ট পলম হয় বুঢ়াপাহাৰত তেল পৰিবাহী টেংকাৰত অগ্নিকাণ্ড ভিজুৱেলছ আহিছে আমি দেখুৱাই গৈছোঁ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী জুই নিৰ্বাপনৰ চেষ্টা আৰু কেনেধৰণে দাওকৈ জ্বলিছে আমি জ্বলি থকা আৰু যেহেতু জুই কিছু বিয়পি পৰাও দেখিবলৈ পোৱা গৈছে আৰু পুনৰ এবাৰ কৈছোঁ অগ্নি নিৰ্বাপক বাহিনী বাহন আহি উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই থকাৰ মুহূৰ্ততে পানীও শেষ হৈ যায় যাৰ ফলত পুনৰ টেংকাৰখন জ্বলি উঠে চালক হেণ্ডিমেনে সেই স্থানৰ পৰা পলায়ন কৰে টেংকিত পানী শেষ হোৱাৰ ফলত টেংকাৰখন পুনৰ জ্বলি উঠে বুলি জানিব পৰা গৈছে আনক ব্ৰেকিং নিউজ ৰাজ্যত পুৱাই ভূমিকম্পৰ জোকাৰণি 5:15 জোকাৰণি অনুভূত ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ম্যানমাৰ ভূমিকম্পৰ প্ৰাবল্য 6.1 ৰিক্টাৰ স্কেল গুৱাহাটীৰ লগতে সমীপৱৰ্তী অঞ্চলতো জোকাৰণি অনুভূত হৈছে এতিয়ালৈকে কোনো ক্ষয়ক্ষতিৰ বাতৰি অহা নাই পুনৰ এবাৰ কৈছোঁ ৰাজ্যত পুৱাই ভূমিকম্পৰ জোকাৰণি 5:15 জোকাৰণি অনুভূত ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ম্যানমাৰ ভূমিকম্পৰ প্ৰাবল্য 6.1 ৰিক্টাৰ স্কেল গুৱাহাটীৰ লগতে সমীপৱৰ্তী অঞ্চলতো জোকাৰণি অনুভূত এতিয়ালৈকে কোনো ক্ষয়ক্ষতিৰ বাতৰি অহা নাই থানাৰ ভিতৰতে ঘুষ লৈছে এজন আৰক্ষী বিষয়াই এটা দুৰ্ঘটনাজনিত গোচৰৰ মীমাংসা কৰি দিয়াৰ টুপ দি ধন লৈছে আৰক্ষী বিষয়াগৰাকীয়ে আৰু এই ঘটনা সংঘটিত হৈছে ডবকা থানাৰ ভিতৰত গোচৰত নাম সাঙুৰ খোৱা লোকৰ পৰা ঘুষ লোৱা আৰক্ষী বিষয়া এজন হৈছে হৰিকমল দাস হোজাই জিলাৰ ডবকা থানাৰ এএছআই হৈছে হৰিকমল দাসে থানাৰ ভিতৰতে ঘুষ লোৱা দৃশ্যটো মোবাইল কেমেৰাত গোপনে বন্দী কৰিছে কোনো এজন লোকে আৰু সেই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে গোচৰ নিষ্পত্তিৰ বাবে সোণৰ গহনা বিক্ৰী কৰি পৰিয়ালটোৱে ধন দিবলৈ অহা বুলি কোৱা শুনা গৈছে এএছআই হৰিকমল দাসক হোজাই জিলাৰ বহু লোকৰ মোবাইলে এই দৃশ্য এতিয়া বিয়পি পৰিছে যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই দৃশ্য দেখা প্ৰতিজন লোকে উচিত তদন্ত কৰি দোষী সাব্যস্ত হ'লে কঠোৰ শাস্তি দিয়াৰ দাবীও প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি ফোন যোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক আব্দুল হাকিমৰ সৈতে আব্দুল হাকিম যিটো ভিজুৱেল যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো প্ৰত্যক্ষ কৰা হৈছে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁৰ বিৰুদ্ধে হয় চপৰি ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতো হোজাই জিলা আৰক্ষী মহলত ব্যাপক জোকাৰণিৰ সৃষ্টি হৈছে ইতিমধ্যে যোৱা নিশা আৰক্ষী অধ্যক্ষক ঘটনাস্থলী ডবকা থানাত আহি ভিডিঅ'টো নিৰীক্ষণ কৰিছে বুলি জানিব পৰা গৈছে আৰু আৰক্ষী মহলত বিশেষকৈ ক'ব লাগিব চপৰি হোজাই জিলাৰ ডবকা বা হোজাই জিলাৰ একাংশ থানাত একাংশ দালালৰ দমন এতিয়া অব্যাহত আছে আৰু দুবছৰমান পূৰ্বে এজন আৰক্ষী বিষয়াক ক্ৰাইম ব্ৰাঞ্চক গ্ৰেপ্তাৰ কৰিছিলে হাতলতে টকাসহ গ্ৰেপ্তাৰ কৰিছিলে উৎকোচ লৈ থকা অৱস্থাত আৰু আজি যোৱা নিশা যিটো ভিডিঅ' ভাইৰেল হৈছে বিভিন্ন লোকৰ মোবাইলত দেখা গৈছে আৰু এই ভিডিঅ' বিশেষকৈ ক'ব লাগিব হোজাই আৰক্ষী মহলক এক প্ৰকাৰ লজ্জান্বিত কৰিছে যিগৰাকী আৰক্ষী বিষয়াই এই টকাসমূহ সংগ্ৰহ কৰা দেখা গৈছে ডবকাৰ এজন স্থানীয় যুৱকৰ পৰা টকাসমূহ লৈছে আৰু ভিডিঅ'ত কৰা গৈছে বা যিসকল ভাষা উল্লেখ কৰা হৈছে হয়তো উল্লেখ কৰিছে যে সোণৰ গহনা বিক্ৰী কৰি টকা দিয়া হৈছে হয়তো কোনোবা গাড়ী দুৰ্ঘটনা হৈছিল এনেকুৱা এটা ভাষাবিলাকত উল্লেখ কৰা দেখা গৈছে কিন্তু ক'ব লাগিব একাংশ এএছআই বা তলতি আৰক্ষী বিষয়াৰ কাৰণে বাৰে অসম আৰক্ষীয়ে লজ্জানত হৈ পৰিছে আৰু বিশেষকৈ ক'ব লাগিব হোজাই জিলাৰ বিভিন্ন থানাত মোৰাজাৰে হওক ডবকাই হওক একাংশ এএছআই একাংশ দালাল শ্ৰেণীক সহযোগ কৰিছে আৰু দালাল শ্ৰেণীৰ কাৰণে বহু ভুৱা গোচৰো হোৱা অভিযোগ উঠিছে ইতিমধ্যে বহু আব্দুল হাকিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু এই ঘটনা বা এই ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে কিন্তু যিহেতু উচ্চপদস্থ আৰক্ষী বিষয়াই এই ক্ষেত্ৰত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ধন্যবাদ ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ
নিউজ হেডলাইন।